হাতী মানুহৰ সংঘাত আমবাগান টুবুকীজাৰণিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ৰূপহীটোৰ লাওখোৱাত অব্যাহত আছে হাতী মানুহৰ সংঘাত নিতৌ খাদ্যৰ সন্ধানত লাওখোৱা বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তীয়ে উপদ্ৰৱ চলাই আহিছে লাওখোৱাৰ জনাঞ্চলত ইতিপূৰ্বে চলিত বৰ্ষতে বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোক নিহত হৈছে লাওখোৱা অভয়াৰণ্যৰ আশে-পাশে থকা জনাঞ্চলসমূহত আজি পুৱা 5মান বজাত আমবাগান তহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুবুকীজাৰণিত হাতীৰ আক্ৰমণত এজন লোক নিহত হয় নিহত লোকজন টুবুকীজাৰণিৰ যতীন্দ্ৰ মণ্ডল বুলি জানিব পৰা গৈছে পুৱা ঘৰৰ পৰা খেতিপথাৰলৈ কাম কৰিবলৈ যোৱাৰ সময়তে ৰাজপথৰ কাষতে হাতীৰ আক্ৰমণত নিহত হয় লোকজন ঘটনাস্থলীত লাওখোৱা বন বিভাগৰ লোকৰ লগতে আমবাগান আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ঘৰটো অলপ দূৰত আজি মই খবৰ পাই পেলাই আহিছোঁ আহি পেলাই শুনিলোঁ ইয়াত মানুহজন ৰাতিপুৱা মানে পেচাব কৰিবলৈ গ'ল ৰাস্তাৰ ইফালে পেচাব কৰি উঠিছে ইফালে ফৰেষ্টৰ মানুহ এজন পিছফালে আহি আছে মাতি আছে বোলে আপুনি আঁতৰ হওক হাতী আহি আছে কিন্তু মানুহজন ক'লা কাণে নুশুনে গতিকে শুনা নাই উঠিত যেতিয়া পেচাব কৰি উঠাৰ লগে লগে তাক মানে এটেক কৰি পেলাই তাত পেলাই দি পেলাই চুচৰাই এইখিনিলৈ টানিলে আনি পেলাই ইয়াতে থৈছিলে যতীন্দ্ৰ মণ্ডল 65 বছৰে আহি থাকে মোৰ হাজবেণ্ড ৰাতিপুৱা শোৱাৰ পৰা উঠি ৰাস্তাত আহিছিলে তাৰপিছত হাতী বাবুৱে মাৰি দিলে মই শব্দ শুনি পেলাই দেখো পৰি আছে ৰাস্তাত হাতীটো গৈ আছে